সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ আৰম্ভণি হোজাইত সফলতাৰে সম্পন্ন হয়। উক্ত সভাত জিলা আয়ুক্ত শ্ৰীযুত লাচিত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীমতী সপ্তমী ইন্দু, অতিৰিক্ত জিলা আয়ুক্ত ডাঃ সোণাত্ৰী বৰ্মন, যুটীয়া স্বাস্থ্য সঞ্চালক হোজাই আৰু জিলা সমাজ কল্যাণ বিষয়া শ্ৰী নীলেশ্বৰ পায়ক প্ৰমুখ্য কবি বিভিন্ন বিভাগৰ বিষয়ববীয়া উপস্থিত থাকে। লগতে মহিলা আৰু শিশু কল্যাণ বিভাগৰ পোষণ অভিযান আৰু DHEW9 অন্যান্য বিষয়ববীয়া উপস্থিত থাকে। উক্ত সভাৰ বন্তি প্ৰজ্বলনেৰে জিলা আয়ুক্তই হোজাই জিলাৰ ৰাষ্ট্ৰীয় পোষণ মাহৰ আৰম্ভণি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। উক্ত সভাত জিলা আয়ুক্ত লাচিত কুমাৰ দাসে 2 তাৰিখৰ পৰা 30 ছেপ্টেম্বৰ তাৰিখলৈ বিভাগীয় নিৰ্দেশনা মতে অংগনবাদী কেন্দ্ৰ পৰ্যায়ত নিয়মীয়াকৈ সম্পন্ন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। আমাৰ ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে ঘোষণা কৰা হৈছে আৰু 2018 চনৰ পৰা আমাৰ যি পোষণ মাহ চলি আহিছে আৰু এই বছৰ গোটেই মাহটো চলি কৰি আছে। আমি বেছিকেলি ফ'কাছ কৰিম এনিমিয়া, গ্ৰ'থ মনিটৰিং, কমপ্লিমেণ্টাৰী ফিডিং, পোষণ বি, পঢ়াই বি, প্লাছ আমাৰ যিটো টেকন'লজি থ্ৰু গোটেই পোষণটো মনিটৰিং কৰা হয় তাৰ ওপৰত আমাৰ ৱৰ্কশ্বপ হ'ব আৰু এক মাহ কিন্তু গোটেইখিনি ক্ষেত্ৰত এটাই ক'ব লাগিব, শিশু আৰু মাতৃ কল্যাণৰ বাবে তেখেতসকলৰ পুষ্টিকৰ খাদ্যই সুস্বাস্থ্য কৰি ৰখাটো হৈছে আমাৰ সমাজৰ এটা গুৰুত্বপূৰ্ণ বিষয়। আহিবলগীয়া প্ৰজন্মটো যাতে সুস্থ হৈ থাকে, শিশু আৰু মাতৃ যাতে সুস্থ হৈ থাকে তাৰ inauguration day of 7th Rashtriya Poshan Month বহুত ধুনীয়া প্ৰগ্ৰাম হৈছে আৰু আমাৰ PHA ফালৰ পৰা যোনবিলাক আমাক সহযোগিতা কৰিব লাগে এজ ৰিগাৰ্ড টু water sanitation and hygiene and also for menstrual hygiene management এই দুটা ফেক্টৰত যোনবিলাক আমাৰ কৰ্পৰেশ্যন কৰিব লাগে in regard to awareness, community participation regarding to স্বচ্ছতা হি সেৱা এইবিলাক বিভিন্ন আমাৰ আমাৰো প্ৰগ্ৰাম আহি আছে। চ' ডেফিনেটলি উই লুক ফৰৱাৰ্ড কে এটা ধুনীয়া এটা কনভাৰ্জেন্স হৈ পেলাই আমাৰ কমিউনিটি এৱেৰনেছ প্লাছ কমিউনিটি মবিলাইজেশ্যন আমি কৰিব পাৰি। স্বচ্ছতাৰ হিচাপে ক্লিনলিনেছ চাফ চিকুণ আমি এনভাইৰনমেণ্ট কেনেকৈ ৰাখিব পাৰি প্লাছ আমাৰ ছেফ ড্ৰিংকিং ৱাটাৰ কিমান ইম্পৰ্টেঞ্চ আছে এইবিলাক এৱেৰনেছ যদি আমি গ্ৰাছৰুট লেভেলত আমি যদি লৈ যাব পাৰে তেনে ধুনীয়া এটা আমাৰ পৰিৱেশ এটা ক্ৰিয়েট হ'ব। আমি অসমতো সপ্তম 7th ৰাষ্ট্ৰীয় পোষণ মাহ বুলি আমি উদযাপন কৰি আছোঁ আৰু প্ৰতি বছৰৰ দৰে এই বছৰেও আমি পোষণ মাহটো খুব উলহ মালহেৰে কৰিছোঁ। মোৰ হোজাই জিলাৰ সমূহ ICDS প্ৰজেক্ট কেইটাৰ সকলো CDPসকলে তেওঁলোকে বহলভাৱে তেওঁলোকে আয়োজন কৰিছে। পোষণ মাহৰ তেওঁলোকে আমাৰ যিটো মেট্ৰিক্স দিছে সেই মেট্ৰিক্স অনুসৰি তেওঁলোকে বহলভাৱে আয়োজন কৰি ৰাইজক সজাগ দিয়াৰ কাৰণে আমি এই ৰাষ্ট্ৰীয় পোষণ মাহটো পাতিম বুলি আমি সিদ্ধান্ত কৰিছোঁ আৰু ইতিমধ্যে আজি আমাৰ জিলা পৰ্যায়ৰ অপেনিং চেৰিমনিটো হৈ গ'ল। আমি পোষণ মাহৰ লগত আগৰ পৰাও আমি জড়িত হৈ আছোঁ আৰু এই বছৰো যিহেতু 1 তাৰিখৰ পৰা হৈছে আৰু খুব ভাল কথা। এই মাহত আমাৰ ENC ড্ৰাইভ চলি আছে আৰু কিছুমান ঠাইত আমাৰ এইটো সপ্তাহত 6 ডেইজলৈকে চলিব। আমি অলৰেডি তেওঁলোকে আমাৰ ষ্টাফে গম পাইছে পোষণ মাহ চলিছে। আগত আমি যি ধৰণে কৰি আহিছিলোঁ BSND বা হেৰিয়াত আমি গোটেই ৰিচোৰ্চবিলাক লোকেলি এভেইলেবল ৰিচোৰ্চবিলাক আনি পেলাই আমি প্ৰদৰ্শনীমূলক কৰি পেলাই মানুহক এৱাৰনেছ কৰাৰ যিটো আমি আগৰ ধৰণে কৰিছিলোঁ এইবাৰো আমি কৰিম আৰু আমি প্ৰতিটো ক্ষেত্ৰত যিহেতু আমি 2টা ডিপাৰ্টমেণ্ট ছ'চিয়েল ৱেলফেয়াৰ আৰু হেল্থ ডিপাৰ্টমেণ্ট আমি ওতঃপ্ৰোতভাৱে জড়িত। আমি আমাৰ বা ছ'চিয়েল ৱেলফেয়াৰ ফালৰ পৰা একশ্যন প্লেনটো পালে আমি সেইমতে আমাৰ প্ৰকাৰখিনিক ডিৰেকশ্যন দিম আৰু আমি সম্পূৰ্ণভাৱে সহায় সহযোগিতা কৰি এই পোষণ মাহটো আমাৰ জিলাত খুব ভাল ধৰণে আমি যাতে অসমৰ ষ্টেটৰ ভিতৰত আমি আমাৰ পজিশ্যনটো ভাল কৰিব পাৰোঁ। লংকাৰ পৰা ৰাজু দাসৰ ৰিপৰ্ট সুহানা লাইভ।